আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। এই শুভ অনুষ্ঠানটি সমবেত সংগীতেৰে আৰম্ভ কৰিব বিচাৰিছোঁ। গতিকে দলটোৰ সংগীতটি পৰিচালনা কৰিছে বিশিষ্ট সংগীত শিল্পী প্ৰশান্ত বৰা আৰু আমাৰ সৌৰ সম্পদ চাহ খেতিয়ক সন্থাৰে বিশিষ্ট খেতিয়ক উপসভাপতি যোৰহাট জিলা সমিতি দীপক বৰুৱাদেৱৰ দ্বাৰা ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ। যোৰহাট জিলাৰ সদসম চাহ খেতিয়ক সন্থাৰ সদসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা সভাকক্ষত উপস্থিত থকা সন্থাৰ বিভিন্ন দায়িত্ব পালন কৰিছোঁ আৰু ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী উদ্দেশ্য ব্যাখ্যা কৰিব সেউজ চনৰ সময়ত সকলোকে শ্ৰদ্ধা আৰু সেউজ সম্ভাষণ জ্ঞাপন কৰিছোঁ। ইতিমধ্যেই আপোনালোকৰ জ্ঞাত হৈছে যে সদসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই প্ৰায় দুটা দশকৰ আগতেই এই এডিশ্যনটো শুভ উন্মোচন কৰিবৰ বাবে আমি আমন্ত্ৰণ কৰি আনিছিলোঁ অসমৰ বিশিষ্ট চাহ খেতিয়ক ভাৰতীয় চাহ বোৰ্ড অধ্যক্ষ শ্ৰীযুত প্ৰভাত বেজবৰুৱা ডাঙৰীয়া শুভ উন্মোচন কৰি আমাক কৃতাৰ্থ কৰি সকলোকে আহ্বান জনাইছোঁ। ধন্যবাদ। নিৰ্দেশানুক্ৰমে আমি এই শুভ মুহূৰ্তটিলৈ আগবাঢ়িব খুজিছোঁ। নতুন সেউজখনৰ উন্মোচনী অনুষ্ঠান আমি আমন্ত্ৰণ কৰি অনা আমাৰ এই সেউজ যাত্ৰাত প্ৰতিটো খোজতে সহযোগিতা আগবঢ়াই থকা বিশিষ্ট চাহ খেতিয়ক টি বৰ্ডৰ প্ৰাক্তন অধ্যক্ষ তথা টোকোলাই গৱেষণাগাৰৰ প্ৰাক্তন অধ্যক্ষ শ্ৰদ্ধাৰ প্ৰভাত কমল বেজবৰুৱা ছাৰ আমাৰ মাজত আছে। আমি তেখেতক এই সংখ্যাটি উন্মোচন কৰিবৰ বাবে আগবাঢ়ি আহিবৰ বাবে অনুৰোধ জনাইছোঁ। উলিয়াওটা দিয়ক।
যেনিবা কেইটামান এডিশ্যন তেনেকৈ ওলাল ইয়াৰ পিছত মোৰ উপদেশ হ'ল যে নতুন শব্দটো ড্ৰপ কৰি দিব লাগে ইয়াত এনেই আপোনালোকৰ চবৰে নিশ্চয় জনগোষ্ঠী জড়িত হৈ আছে তাৰ লগত অসমৰ অৰ্থনীতি জনমত হ'ব লাগিব এই কথা নকওঁ সময় 2টা বজালৈকে দিছিলে নেকি সময়খন আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মোৰ সম্পৰ্ক দীঘলীয়া সকলোকে ই যথেষ্ট চিত্তাকৰ্ষক হৈছে ভাল হৈছে জুবিন গাৰ্গক মানে চৰকাৰে কেইবাটাও পদক্ষেপ লৈছে কিন্তু আমাৰ ধৰক চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু টি বৰ্ডৰ পৰা যিটো ডিৰেকশ্যন এটা দিব লাগে উদ্যোগক আৰু যিটো ছাপ্লাই ডিমাণ্ডৰ যিটো অলপ মিছমেচ এটা চলি আছে সেইটো যাতে তেওঁলোকে পূৰাব পাৰে তেনেকুৱা একো বিশেষ প্ৰগ্ৰাম ওলোৱা নাই তেওঁলোকৰ ফালৰ পৰা এতিয়া আমাৰ নতুন ডেপুটি চেয়াৰমেন এজন আহিল টি বৰ্ডলৈ আৰু মই আশা কৰোঁ যে তেওঁ কিবা নতুন ষ্টেপ ল'ব বুলি মই আশা কৰিছোঁ অসম চৰকাৰে যথেষ্ট কৰিলে কিন্তু যিখিনি কৰিলে সেইখিনি হেৰি নিচিনা তাৰমানে ফ্ৰেকচাৰ হ'লে যে বান্ধি থয় তেনেকুৱা মানে ভৱিষ্যতত আকৌ যাতে ফ্ৰেকচাৰ নহয় তেনেকুৱা ষ্টেপ ল'ব পৰা নাই তেওঁলোকে কিন্তু সহায় কৰিছে অসম চৰকাৰে যিমান পাৰে আজি আমাৰ অসম প্ৰকাশন পৰিষদৰ আমাৰ এই গ্ৰন্থমেলাৰ সভা কক্ষত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ নতুন সেউজখন যিখন আমাৰ মুখপত্ৰ আছে সেই মুখপত্ৰৰ তৃতীয় এডিশ্যনটো মুকলি কৰা হ'ল আমাৰ সংখ্যাটো মুকলি কৰিলে বিশিষ্ট চাহ খেতিয়ক প্ৰভাত কমল বেজবৰুৱা ডাঙৰীয়াই আৰু আমাৰ এই মুখপত্ৰখনৰ মুখ্য সম্পাদক আছে আমাৰ সাংবাদিক যোগেশ ওজা ডাঙৰীয়া সম্পাদক হিচাপে আমাৰ কাৰ্যনিৰ্বাহক সদস্য মৃণাল বৰদলৈ আছে আৰু আমাৰ আজি এটা সেই গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানটোত আমি যি ইয়াত বহুখিনি লোকৰ আমি ইয়াত উপস্থিতি আমি লাভ কৰিলোঁ সকলোকে ধন্যবাদ জনাইছোঁ আৰু এই আলোচনীখনৰ যোগেদি আমাৰ সাহিত্য সংস্কৃতিৰ লগত আমাৰ খেতিয়কসকল যেনেধৰণে জড়িত হ'ব সেই দিশৰ লগতে আমাৰ কাৰিকৰী দিশসমূহ আৰু বিশেষকৈ আমাৰ সমস্যাসমূহ ইয়াত উল্লেখ কৰা হয় বিশেষকৈ আমি মানে বিগত সময়ছোৱাতো আপোনালোকে দেখিছে যে আমাৰ সমস্যা বহুল ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যাবিলাক সমাধানৰ কিন্তু সমস্যা হিচাপে হৈছে সমাধানৰ কাৰণে আমি বিশেষ গুৰুত্ব লাভ কৰা নাই বিশেষকৈ চৰকাৰ বা ভাৰতীয় চাহ বোৰ্ডে এই ক্ষেত্ৰত যি ধৰণৰ ভূমিকা ল'ব লাগিছে তেওঁলোকৰ ভূমিকা একেবাৰে সন্তোষজনক নহয় আৰু বেছিভাগ আমাক বটলিপ ফেক্টৰীসমূহে বেছিভাগেই আমাক উচিত মূল্য প্ৰদান কৰা নাই শেহতীয়াকৈ যোৱা মাহৰ মানে অক্টোবৰ মাহৰ 21 তাৰিখে তেওঁলোকে এটা নটিফিকেশ্যন দিছিলে যে যিখিনি পইচা তেওঁলোকে দিবলৈ আছে আমাক বা যিখিনি পইচা দিয়া নাই মূল্য দিব বাকী আছে সেইখিনি দিবলৈ নিৰ্দেশনা দিছিলে কিন্তু সেইটো কাৰ্যকৰী এতিয়ালৈকে হোৱা নাই আমি এই কথাটো লৈ তেওঁলোকে এটা সময় বিচাৰিছিলে সেই সময়সীমা পাৰ হৈ গৈছে ইতিমধ্যে তেওঁলোকে আমাক ডেপুটি চেয়াৰমেনগৰাকী নতুনকৈ এপইণ্টমেণ্ট হৈছে তেওঁ গুৱাহাটীলৈ আহি এখন সভা আহ্বান কৰিছে 19 তাৰিখে 19 নৱেম্বৰত অহা 19 তাৰিখে আমি তাত উপস্থিত হ'ম কিন্তু তাতো যদি তেওঁলোকে আমাক সদুত্তৰ দিব নোৱাৰে তেতিয়াহ'লে কিন্তু আমি ভাৰতীয় চাহ বোৰ্ডৰ বিৰুদ্ধে অনাগত দিনত আন্দোলনৰ কাৰ্যসূচী বৃহত্তৰভাৱে আন্দোলনৰ কাৰ্যসূচী হ'বলৈ বাধ্য হ'ম তেতিয়া কিন্তু তাৰ কাৰণে চৰকাৰ হওক বা আমাৰ ভাৰতীয় চাহ বোৰ্ড জগৰীয়া হ'ব তেওঁলোকে নিজেই কোৱা কথা তেওঁলোকে কৈছে যে প্ৰাপ্য ধন দিয়া নাই প্ৰাপ্য মূল্য দিয়া নাই মানে কেঁচা পাতত সেই কথাটো তেওঁলোকেই কৈছে তেওঁ লিখিতভাৱে কৈছে তাৰপিছতো কিন্তু তেওঁলোকে সেইটো আমাক মোকলাই দিয়াব পৰা নাই সেইটো এটা মানে আমি ক'ম যে ভাৰতীয় চাহ বোৰ্ড বা চৰকাৰৰ এটা বিফলতা খেতিয়কসকলক শোষণ কৰি আছে বুলি তেওঁলোকে কৈছে আমাৰতো দূৰে কথা তেওঁলোকৰ নীতিয়ে মনা নাই সেই ক্ষেত্ৰত আমি যদি সেইদিনাখন তেওঁলোকে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে আমি মানে কঠোৰ আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম অনাগত